ওম শান্তি। আজিৰ তাৰিখ ৩ জানুৱাৰী ২০২৫ বৰ্ষ। প্ৰাতঃ মুৰলী বাপদাদা মধুবন। আজিৰ পিতাৰ অমৃতবাণী হৈছে, মৰমৰ সন্তানসকল, নিৰাকাৰ পিতাই তোমালোকক নিজৰ মত দি আস্তিক কৰি তোলে। আস্তিক হ'লেহে তোমালোকে পিতাৰ উত্তৰাধিকাৰ ল'ব পাৰিবা। আৰু আজিৰ প্ৰশ্ন, বেশদৰ ৰাজত্ব প্ৰাপ্ত কৰিবলৈ কোন দুটা কথাৰ প্ৰতি পূৰা ধ্যান দিব লাগে? পিতাই উত্তৰত কৈছে, প্ৰথমে পঢ়া আৰু দ্বিতীয়তে সেৱা। সেৱাৰ কাৰণে লক্ষণো বহুত ভাল হ'ব লাগে। এই পঢ়া অপূৰ্ব, ইয়াৰ দ্বাৰা তোমালোকে বাদশ্বাহী প্ৰাপ্ত কৰা। দাপৰৰ পৰা ধন দান কৰিলে বাদশ্বাহী পোৱা যায়, কিন্তু এতিয়া তোমালোক পঢ়াৰ দ্বাৰা ৰাজকুমাৰ ৰাজকুমাৰী হোৱা। আৰু আজিৰ গীত, হমাৰে তীৰ্থ ন্যাৰে হে, আমাৰ তীৰ্থ অনন্য। হমাৰে তীৰ্থ ন্যাৰে হে, আমাৰ তীৰ্থ অনন্য। ওম শান্তি। মৰমৰ আত্মিক সন্তানসকলে গীতটিৰ এটি কলি শুনিলে। তোমালোকৰ তীৰ্থ হৈছে ঘৰত শান্তিপূৰ্বক বহি মুক্তিধামলৈ যোৱা। জগতৰ তীৰ্থবোৰতো গতানুগতিক। তোমালোকৰ হৈছে অনন্য। মনুষ্যৰ বুদ্ধিযোগটো সাধু সন্ত আদিৰ ফালে বহুত গৈ থাকে। তোমালোক সন্তানসকলেতো কেৱল পিতাকেই স্মৰণ কৰা নিৰ্দেশনা পোৱা। তেওঁ হৈছে নিৰাকাৰ পিতা। এনেকুৱা নহয় যে নিৰাকাৰক মানুহতাসকল নিৰাকাৰী মত ধাৰণ কৰোতা হয়। জগতততো মত মতান্তৰ বহুত আছে নহয়। এয়া এক নিৰাকাৰী মত। নিৰাকাৰ পিতাই দিয়ে, যাৰ দ্বাৰা মনুষ্য উচ্চতকৈও উচ্চ পদ, জীৱন মুক্তি বা মুক্তিপ্ৰাপ্ত কৰে। তেওঁলোকে এই কথাবোৰ একোৱেই নাজানে, কেৱল এনেয়ে কৈ দিয়ে যে নিৰাকাৰক মানুহতা অনেক মত আছে, সত্য যুগততো হয়ে এক মত। কলিযুগত হৈছে অন্য, অৰ্থাৎ অনেক মত। অনেক ধৰ্ম আছে, লাখ লাখ কোটি কোটি মত হ'ব। কোটি কোটি মত হ'ব। ঘৰে ঘৰে প্ৰত্যেকৰে নিজৰ মত। ইয়াত তোমালোক সন্তানসকলক এজন পিতাই উচ্চতকৈও উচ্চ কৰি তুলিবৰ কাৰণে উচ্চতকৈও উচ্চ মত দিয়ে। তোমালোকৰ চিত্ৰ দেখি বহুলোকে কয় যে এয়া কি তৈয়াৰ কৰিছে, মুখ্য কথাটি কি? তেতিয়া কবা, এয়া হৈছে ৰচয়িতা আৰু ৰচনাৰ আদি মধ্য অন্তৰ জ্ঞান, যে জ্ঞানৰ দ্বাৰা আমি আস্তিক হৈ যাওঁ। আস্তিক হ'লে পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত হয়। নাস্তিক হোৱাৰ কাৰণে উত্তৰাধিকাৰ হেৰুৱালা। এতিয়া তোমালোক সন্তানসকলৰ কামেই হৈছে এইটো, নাস্তিকসকলক আস্তিক কৰি তোলা। এই পৰিচয় তোমালোকে পিতাৰ পৰা প্ৰাপ্ত কৰিছা। ত্ৰিমূৰ্তিৰ চিত্ৰটো অতি স্পষ্ট হৈ আছে। ব্ৰহ্মাৰ দ্বাৰা ব্ৰাহ্মণটো নিশ্চয় লাগে নহয়, ব্ৰাহ্মণৰ দ্বাৰাহে যজ্ঞ চলে। এয়া অতিকৈ শ্ৰেষ্ঠ যজ্ঞ। প্ৰথমেতো এইটো বুজিবলগীয়া হয় যে উচ্চতকৈও উচ্চ হৈছে পিতা। সকলো আত্মা ভাই ভাই হৈ গ'ল। সকলোৱে এজন পিতাক স্মৰণ কৰে, তেওঁক পিতা বুলি কয়। উত্তৰাধিকাৰো ৰচয়িতা পিতাৰ পৰা পোৱা যায়, ৰচনাৰ পৰাটো পাব নোৱাৰি। সেয়েহে ঈশ্বৰক সকলোৱে স্মৰণ কৰে। এতিয়া পিতা হয়ে স্বৰ্গৰ ৰচয়িতা আৰু ভাৰতলৈকে আহে, আহি এই কাৰ্য কৰে। ত্ৰিমূৰ্তিৰ চিত্ৰটো বহুত ভাল বস্তু। এয়া বাবা, এয়া দাদা। ব্ৰহ্মাৰ দ্বাৰা বাবাই সূৰ্যবংশী কুল প্ৰতিষ্ঠা কৰি আছে। পিতাই কয়, মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব। পুৰা লক্ষ্য উদ্দেশ্য আছে, সেয়েহে বাবাই আৰ্হিও সজায়। এনেকৈ কোৱা অতি সংক্ষেপে দুটা শব্দ মই আপোনাক বুজাম। পিতাৰ পৰা ছেকেণ্ডত উত্তৰাধিকাৰ প্ৰাপ্ত কৰিব লাগে নহয়। পিতা হয়ে স্বৰ্গৰ ৰচয়িতা। এই আৰ্হিটো বহুত ভাল বস্তু, কিন্তু বহুত
দেহ অভিমানী সন্তানে বুজি নাপায়। ইয়াত 1 ছেকেণ্ডৰ সকলো জ্ঞান সমাহিত হৈ আছে। বাবা আহি ভাৰতকে স্বৰ্গ কৰি তোলে। নতুন সৃষ্টি পিতাইহে স্থাপনা কৰে। এই পুৰুষোত্তম সংগম যুগৰো গায়ন কৰা হৈছে। এই গোটেই জ্ঞান বুদ্ধিত প্ৰবাহিত হৈ থাকিব লাগে। কাৰোবাৰ যদি যোগ ঠিকে আছে তেন্তে জ্ঞান নাই, ধাৰণা নহয়। সেৱা কৰা সন্তানসকলৰ জ্ঞানৰ ধাৰণা ভালকৈ হ'ব পাৰে। পিতা আহি মনুষ্যক দেৱতা কৰি গঢ়ি তোলাৰ সেৱা কৰিব আৰু সন্তানসকলে কোনো সেৱা নকৰিব, তেন্তে তেওঁলোক কি কামৰ? তেওঁলোকে অন্তৰত কেনেকৈ অধিষ্ঠিত হ'ব? পিতাই কয়, ড্ৰামাত মোৰ ভূমিকাই হৈছে ৰাৱণ ৰাজ্যৰ পৰা সকলোকে মুক্ত কৰা। ৰাম ৰাজ্য আৰু ৰাৱণ ৰাজ্য বুলি ভাৰততে গায়ন কৰা হয়। এতিয়া ৰাম কোন এইটো নাজানে, গায়নো কৰে পতিত পাৱন ভক্তৰ ভগৱান এজন। গতিকে পোনপ্ৰথমে যেতিয়া কোনোবা ভিতৰলৈ সোমাই আহে তেতিয়া পিতাৰ পৰিচয় দিবা। ব্যক্তি বিশেষে বুজাব লাগে, বেহদৰ পিতা আহে বেহদ সুখৰ উত্তৰাধিকাৰ দিবলৈ। তেওঁৰ নিজৰ শৰীৰটো নাই তেন্তে উত্তৰাধিকাৰ কেনেকৈ দিয়ে? নিজে কয় যে মই এই ব্ৰহ্মাৰ শৰীৰৰ দ্বাৰা পঢ়াই ৰাজযোগ শিকাই এই পদ প্ৰাপ্ত কৰাওঁ। এই পদকত অৰ্থাৎ বেজত ছেকেণ্ডৰ বুজনি আছে। ইমান সৰু পদক কিন্তু বুজাওতাজন বহুত দেহী অভিমানী হ'ব লাগে। তেনেকুৱা বহুত কম আছে, কিছুমানে এইখিনি পৰিশ্ৰম কৰিব নোৱাৰে। সেয়েহে বাবাই কয়, খতিয়ান ৰাখি চোৱা, গোটেই দিনটোত মই কিমান সময় স্মৃতিত থাকোঁ। গোটেই দিন কাৰ্যালয়ত কাম কৰিও স্মৃতিত থাকিব লাগে। কৰ্মটো কৰিবই লাগে। ইয়াত যোগত বহুৱাই কয়, পিতাক স্মৰণ কৰা, সেই সময়ত কৰ্মটো নকৰা। তোমালোকেতো কৰ্ম কৰিও স্মৃতিত থাকিব লাগে, নহ'লে বহাৰ অভ্যাস হৈ যায়। কৰ্ম কৰিও স্মৃতিত থাকিলে তেতিয়া কৰ্মযোগী বুলি সিদ্ধ হ'ব। ভূমিকাটো নিশ্চয় পালন কৰিব লাগে। ইয়াতেই মায়া বিঘিনি আনে। সততাৰে কোনেও খতিয়ানো নেলিখে। কোনোৱে লিখে আধা ঘণ্টা ৪৫ মিনিট স্মৃতিত থাকিলোঁ, সেয়াও পুৱাহে স্মৃতিত বহে। ভক্তি মাৰ্গতো পুৱা উঠি ৰামৰ মালা জপ কৰে। এনেকুৱা নহয় যে শেষ সময়ত একে নিচাতেই থাকে, নহয়, অন্য বহুত সংকল্পও আহি থাকিব। তীব্ৰ ভক্তসকলৰ বুদ্ধি অলপ স্থিৰ হয়। এয়াটো হৈছে অজপা জপ। নতুন কথা নহয় জানো? গীতাতো মন্মনাভৱ শব্দটি আছে, কিন্তু শ্ৰীকৃষ্ণৰ নাম দিয়াৰ কাৰণে শ্ৰীকৃষ্ণক স্মৰণ কৰে। একোৱেই বুজি নাপায়। পদক অৰ্থাৎ বেজ লগত নিশ্চয় থাকিব লাগে। কোৱা, পিতাই ব্ৰহ্মাৰ শৰীৰত বহি বুজায়, আমি সেইজন পিতাৰ প্ৰতি প্ৰীতি ৰাখোঁ। মনুষ্যৰতো আত্মা নতুবা পৰমাত্মা কোনোটোৰেই জ্ঞান নাই। পিতাৰ বাহিৰে এই জ্ঞান আন কোনেও দিব নোৱাৰে। এই ত্ৰিমূৰ্তি শিৱ সকলোতকৈ মুখ্য। পিতা আৰু উত্তৰাধিকাৰ এই চক্ৰ বুজাটো অতি সহজ। প্ৰদৰ্শনী দ্বাৰাও প্ৰজা লাখৰ হিচাপত তৈয়াৰ হৈ গৈ থাকে নহয়। ৰজা সীমিত সংখ্যক হয়, তেওঁলোকৰ প্ৰজা কোটিৰ সংখ্যাত থাকে। প্ৰজা অনেক হয়, বাকী ৰজা তৈয়াৰ কৰিবৰ কাৰণে পুৰুষাৰ্থ কৰিব লাগে। যিয়ে বেছিকৈ সেৱা কৰে তেওঁ নিশ্চয় উচ্চ পদ প্ৰাপ্ত কৰিব। বহুত সন্তানৰ সেৱা কৰাৰ বৰ চখ আছে। এনেকৈ কয় যে চাকৰি এৰি দিওঁ, খাবৰ কাৰণেতো আছেই। বাবাৰ হৈ গ'লো যেতিয়া শিৱ বাবাৰহে প্ৰতিপালন ল'ম। কিন্তু বাবাই কয়, মই বানপ্ৰস্থত প্ৰৱেশ কৰিছোঁ নহয়। মাতা সকলো যুৱতী হ'লে ঘৰত থাকিয়েই দুয়োটা সেৱা কৰিব লাগে। বাবাই প্ৰত্যেকৰে পৰিস্থিতি চাই ৰায় দিয়ে। বিবাহ আদিৰ কাৰণে যদি অনুমতি নিদিয়ে তেন্তে হুলস্থুল হৈ যায়। সেয়েহে প্ৰত্যেকৰে হিচাপ নিকাচ চাই ৰায় দিয়ে। যদি কুমাৰ হয় তেন্তে ক'ব, তুমি সেৱা কৰিব পাৰা। সেৱা কৰি বেহদৰ পিতাৰ পৰা উত্তৰাধিকাৰ প্ৰাপ্ত কৰি লোৱা। সেই পিতাৰ পৰা তোমালোকে কি পালা? ধূলি ছাই, সেইবোৰতো সকলো মাটিত মিলি যাব। দিনে প্ৰতিদিনে সময় কম হৈ যায়। বহুতে ভাবে মোৰ সম্পত্তিৰ উত্তৰাধিকাৰী সন্তান হ'ব, কিন্তু পিতাই কয় একোৱেই পাবলগীয়া নাই। গোটেই সম্পত্তি ছাইত মিলি যাব। তেওঁলোকে ভাবে পাছৰ প্ৰজন্মই খাব। ধনৱানসকলৰ ধন শেষ হ'বলৈ দেৰি নালাগে। মৃত্যুটো সমাগত, কোনেও উত্তৰাধিকাৰ ল'ব নোৱাৰিব।
বহুত কম আছে যিয়ে পূৰ্ণ ৰীতিৰে বুজাব পাৰে। বেছিকৈ সেৱা কৰা সকলেহে উচ্চ পদ প্ৰাপ্ত কৰিব। গতিকে তেওঁলোকক সন্মানো জনাব লাগে, তেওঁলোকৰ পৰা শিকিব লাগে, তেওঁলোকৰ পৰা শিকিব লাগে। 21 জন্মৰ কাৰণে সন্মান দিব লাগে, তেওঁলোকে আপোনা আপুনি নিশ্চয় উচ্চ পদ প্ৰাপ্ত কৰিব। গতিকে সন্মানটো য'তে ত'তে জনাব লাগে। নিজেও বুজিব পাৰে, যি পাইছোঁ সেয়াই ভাল, তাতেই আনন্দিত হৈ যায়। বেসদৰ বাদশ্বাহীৰ কাৰণে পঢ়া আৰু সেৱাৰ প্ৰতি পূৰা ধ্যান দিব লাগে। এয়া হৈছে বেসদৰ পঢ়া। এয়া ৰাজধানীত স্থাপনা হৈ আছে নহয়, এই পঢ়াৰ দ্বাৰা ইয়াত তোমালোকে পঢ়ি ৰাজকুমাৰ হোৱা। কোনোবা মনুষ্যই ধন দান কৰিলে তেতিয়া তেওঁ ৰজাৰ ওচৰত বা ধনৱানৰ ঘৰত জন্ম লয়, কিন্তু সেয়া হৈছে অল্পকালৰ সুখ। গতিকে এই পঢ়াৰ প্ৰতি বহুত ধ্যান দিব লাগে। সেৱাৰ চিন্তা থাকিব লাগে। মই নিজৰ গাঁৱত গৈ সেৱা কৰোঁ, বহুতৰে কল্যাণ হৈ যাব। বাবাই জানে কিছুমানৰ এতিয়াও সেৱাৰ চখ নাই। লক্ষণটো ভাল লাগে নহয়। এনেকুৱা নহয় যে অহিত কৰি আৰু সেই যজ্ঞৰো নাম বদনাম কৰিবা আৰু নিজৰে লোকচান কৰি দিবা। বাবাইতো প্ৰতিটো কথাৰ কাৰণে ভালকৈ বুজায়। পদক আদিৰ কাৰণে কিমান হেঁপাহ থাকে, পাছত বুজা যায় ড্ৰামা অনুসৰি দেৰি আছে। এই লক্ষ্মীনাৰায়ণৰ ট্ৰান্সলাইটৰ চিত্ৰও অতি উত্তম, কিন্তু সন্তানসকলৰ যদি আজি বৃহস্পতি দশা, আকৌ কালিলৈ ৰাহুৰ দশা বহি যায়। ড্ৰামাত সাক্ষী হৈ ভূমিকা প্ৰত্যক্ষ কৰিবলগীয়া হয়। উচ্চ পদ প্ৰাপ্ত কৰোতাৰ সংখ্যা বহুত কম। হ'ব পাৰে গ্ৰহচাৰী আঁতৰি যাব, গ্ৰহচাৰী আঁতৰি গ'লে আকৌ জঁপিয়াই পুৰুষাৰ্থ কৰি নিজৰ জীৱন গঢ়িব লাগে, নহ'লে কল্পান্তৰৰ কাৰণে সৰ্বনাশ হৈ যাব। বুজিব কল্প পূৰ্বৰ দৰে গ্ৰহচাৰী আহিছে, শ্ৰীমতত নচলিলে পদো নাপাব। উচ্চতকৈও উচ্চ হৈছে ভগৱানৰ শ্ৰীমত। এই লক্ষ্মীনাৰায়ণৰ চিত্ৰ তোমালোকৰ বাহিৰে আন কোনেও বুজিব নোৱাৰে। ক'ব, চিত্ৰটো বহুত ভাল তৈয়াৰ কৰিছা বছ। তোমালোকে এই চিত্ৰ দেখাৰ লগে লগে মূলধাম, সূক্ষ্ম ধাম, স্থূল ধাম গোটেই সৃষ্টি চক্ৰ বুদ্ধিত আহি যাব। তোমালোক পুৰুষাৰ্থৰ ক্ৰম অনুসৰি জ্ঞানবান হোৱা। বাবাতো এই চিত্ৰ দেখি বহুত আনন্দিত হয়। বিদ্যাৰ্থীসকলতো আনন্দিত হ'ব লাগে, আমি পঢ়ি এনেকুৱা হ'ম। পঢ়াৰ দ্বাৰাহে উচ্চ পদ প্ৰাপ্তি হয়। এনেকুৱা নহয় যে ভাগ্যত আছে, পুৰুষাৰ্থৰ দ্বাৰাহে প্ৰালব্ধ পোৱা যায়। পুৰুষাৰ্থ কৰাওতা পিতাক পাইছা, তেওঁৰ শ্ৰীমতত নচলিলে বেয়া গতি হ'ব। পোনপ্ৰথমেতো যিকোনো লোককে এই পদকৰ ওপৰতেই বুজোৱা, আকৌ যি লায়ক হ'ব তেওঁ তৎক্ষণাৎ ক'ব, মই এইটো ল'ব পাৰোঁনে? হয়, কিয় নোৱাৰিব? যি এইটো ধৰ্মৰ হ'ব তেওঁক বানে আঘাত কৰিব, তেওঁৰ কল্যাণ হ'ব পাৰে। পিতাইতো ছেকেণ্ডত হাতত স্বৰ্গ দি দিয়ে। ইয়াততো বহুত আনন্দিত হৈ থকা উচিত। তোমালোকে শিৱৰ ভক্তসকলক এই জ্ঞান দিয়া। কোৱা, শিৱ বাবাই কয়, মোক স্মৰণ কৰিলে ৰজাৰো ৰজা হৈ যাবা। বছ গোটেই দিন এইটোৱে সেৱা কৰা। বিশেষকৈ বাৰাণসীত শিৱৰ মন্দিৰতো বহুত আছে। বাৰাণসীত কৈছে যে বিশেষকৈ বাৰাণসীত শিৱৰ মন্দিৰ বহুত আছে। তাত ভাল সেৱা হ'ব পাৰে। কোনোবা নহয় কোনোবা ওলাব। বহুত সহজ সেৱা, কোনোবাই কৰি চোৱা। ভোজনটো পাবাই, সেৱা কৰি চোৱা। সেৱা কেন্দ্ৰটো তাত আছেই। পুৱাই যোৱা মন্দিৰলৈ, ৰাতি ঘূৰি আহা। সেৱা কেন্দ্ৰ স্থাপনা কৰি দিয়া। সকলোতকৈ অধিক তোমালোকে শিৱৰ মন্দিৰত সেৱা কৰিব পাৰা। উচ্চতকৈ উচ্চ হৈয়ে শিৱৰ মন্দিৰ বোম্বাইত, অৰ্থাৎ এতিয়া মুম্বাই বাবুলনাথৰ মন্দিৰ আছে। গোটেই দিন তালৈ গৈ সেৱা কৰি বহুতৰে কল্যাণ কৰিব পাৰা। এই পদকেই অৰ্থাৎ বেজেই যথেষ্ট। চেষ্টা কৰি চোৱা। বাবাই কয় এই পদক লাখনো কি? 10 লাখ তৈয়াৰ কৰা। বৃদ্ধ লোকেতো বহুত ভাল সেৱা কৰিব পাৰে। অনেক প্ৰজা তৈয়াৰ হৈ যাব। পিতাই কেৱল কয় মোক স্মৰণ কৰা, বছ মনমনাভ হ'ব। শব্দটি পাহৰি গলা। ভগৱানো বাজ নহয় জানো? শিৱ বাবাই শ্ৰীকৃষ্ণকো এই পদ প্ৰাপ্ত কৰায়। তেন্তে ঠেকা খুন্দা খোৱাৰ কি প্ৰয়োজন আছে? পিতাইতো কয় কেৱল মোক স্মৰণ কৰা। তোমালোকে সকলোতকৈ ভাল সেৱা শিৱৰ মন্দিৰত কৰিব পাৰিবা। সেৱাৰ সফলতাৰ কাৰণে দেহী অভিমানী অৱস্থাত থাকি সেৱা কৰা। অন্তৰ স্বচ্ছ হ'লে ইচ্ছা পূৰ্ণ হয়। বাৰাণসীৰ কাৰণে বাবাইতো বিশেষ ৰায় দিয়ে।
তাত বানপ্ৰস্থীসকলৰ আশ্ৰমো আছে। কোৱা, আমি ব্ৰহ্মাৰ সন্তান ব্ৰাহ্মণ। পিতাই ব্ৰহ্মাৰ দ্বাৰা কয়, মোক স্মৰণ কৰা, তেতিয়া বিকৰ্ম বিনাশ হ'ব আৰু কোনো উপায় নাই। পুৱাৰ পৰা ৰাতিলৈকে শিৱৰ মন্দিৰত বহি সেৱা কৰা, চেষ্টা কৰি চোৱা। শিৱ বাবাই নিজেই কয়, মোৰ মন্দিৰতো বহুত আছে। শিৱ বাবাই নিজেই কয় যে মোৰ মন্দিৰটো বহুত আছে। তোমালোকক কোনেও একো নক'ব আৰুহে আনন্দিত হ'ব। এওঁলোকেতো শিৱ বাবাৰ বহুত মহিমা কৰে। কোৱা, এওঁ ব্ৰহ্মা, এওঁ ব্ৰাহ্মণ, এওঁ কোনো দেৱতা নহয়। এওঁ শিৱ বাবাক স্মৰণ কৰি এই পদ প্ৰাপ্ত কৰে। এওঁৰ দ্বাৰা শিৱ বাবাই কয়, মামেকম স্মৰণ কৰা। কিমান সহজ। বৃদ্ধসকলকতো কোনেও অপমান নকৰিব। বাৰাণসীত এতিয়ালৈকে ইমান সেৱা হোৱা নাই। পদক অৰ্থাৎ বেজ বা চিত্ৰৰ ওপৰত বুজোৱাটো বহুত সহজ। কোনোবা গৰীব হ'লে তেতিয়া কোৱা, আপোনাক বিনামূলীয়াকৈ দিম। যদি ধনৱান হয় তেন্তে কোৱা, আপুনি দিলে বহুতৰ কল্যাণৰ কাৰণে আৰু চপাই ল'ম। তেতিয়া আপোনাৰো কল্যাণ হৈ যাব। তোমালোকৰ এইটো ধান্দা অতি তীক্ষ্ণ হৈ যাব। কোনোবাই চেষ্টা কৰি চোৱা, ভাল বাৰু। অতি মৰমৰ কল্পৰ পাছত পুনৰাই লগ পোৱা সন্তানসকলৰ প্ৰতি মাতা পিতা বাপ দাদাৰ স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত। আত্মিক পিতাৰ আত্মিক সন্তানসকলক নমস্কাৰ। আৰু আত্মিক সন্তানসকলৰ আত্মিক মাত পিতা আৰু বাপ দাদাৰ প্ৰতি স্নেহপূৰ্ণ স্মৰণ আৰু সুপ্ৰভাত আৰু নমস্কাৰ নমস্কাৰ নমস্কাৰ। আৰু আজিৰ ধাৰণাৰ বাবে মুখ্য সাৰ প্ৰথমতে, জ্ঞান জীৱনত ধাৰণ কৰি আকৌ সেৱা কৰিব লাগে। যিয়ে বেছি সেৱা কৰে, লক্ষণ ভাল, তেওঁলোকক সন্মানো নিশ্চয় জনোৱা উচিত। দ্বিতীয়তে, কৰ্ম কৰিও স্মৃতিত থকাৰ অভ্যাস কৰিব লাগে। সেৱাৰ সফলতাৰ কাৰণে নিজৰ অৱস্থা দেহী অভিমানী কৰি তুলিব লাগে, অন্তৰ স্বচ্ছ কৰি ৰাখিব লাগে। আৰু আজিৰ বৰদান, সকলো সমস্যা বিদায় দিয়াৰ সমাৰোহ কৰোঁতা সমাধান স্বৰূপ হোৱা। সকলো সমস্যা বিদায় দিয়াৰ সমাৰোহ কৰোঁতা সমাধান স্বৰূপ হোৱা। আৰু আজিৰ বৰদানৰ ব্যাখ্যা, সমাধান স্বৰূপ আত্মাৰ মালা তেতিয়া তৈয়াৰ হ'ব যেতিয়া তোমালোক নিজৰ সম্পূৰ্ণ স্থিতিত থাকিবা। সম্পূৰ্ণ স্থিতিত সমস্যা শৈশৱৰ খেল যে অনুভৱ হয়, অৰ্থাৎ সমাপ্ত হৈ যায়। যেনেকৈ পিতা ব্ৰহ্মাৰ সন্মুখত যদি কোনোবা সন্তান সমস্যা লৈ আহিছিল, তেতিয়া সমস্যাৰ কথা কোৱাৰ সাহসো কৰিব নোৱাৰিছিল, সেই কথা পাহৰি গৈছিল। তেনেকৈ তোমালোক সন্তানসকলো সমাধান স্বৰূপ হোৱা, তেতিয়া আধা কল্পৰ কাৰণে সমস্যাসমূহৰ বিদায় সমাৰোহ হৈ যাব। বিশ্বৰ সমস্যাসমূহৰ সমাধানেই হৈছে পৰিৱৰ্তন। আৰু আজিৰ শ্লোগান, যিসকলে সদায় জ্ঞান মন্থন কৰে তেওঁলোক মায়াৰ আকৰ্ষণৰ পৰা হাত সাৰি যায়। ওম শান্তি। শক্তিশালী মনেৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰিবলৈ আজিৰ অব্যক্ত সংকেত। নিজৰ ডবল লাইট ফৰিষ্টা স্বৰূপ স্থিতিত থকা সাক্ষী হৈ সকলোৰে ভূমিকা প্ৰত্যক্ষ কৰি শক্তিৰ প্ৰকম্পন অৰ্থাৎ সহযোগ দিয়া, কিয়নো তোমালোক সকলোৰে কল্যাণৰ নিমিত্ত হোৱা। এই শক্তিৰ প্ৰকম্পন দিয়া মানেই দায়িত্ব পালন কৰা, কিন্তু উচ্চ স্থিতিত থাকি শক্তিৰ প্ৰকম্পন দিয়া, বাণীৰ সেৱাৰ লগতে মনেৰে শুভ ভাৱনাৰ ভিত্তিৰে শক্তিৰ প্ৰকম্পন দিয়াৰ সেৱা কৰা। ওম শান্তি।